Hi everyone, Assalamualaikum, Namaskar, Mama Suma আপোনালোক সকলোকে মোৰ এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে। এইমাত্ৰ গাধুই আহিলো, ভাবিলো ব্লগ এটা ষ্টাৰ্ট কৰো। যেহেতু এখন বিয়ালৈ গৈ আছো, আজি এটা ৰিসেপশন পাৰ্টি আছে মানে। মোৰ আগৰ ব্লগ জুনে চাইছে তেওঁলোকে গম পাব। মই কইনা নিব যোৱা আপোনালোকক দেখুৱাইছিলো, সো তাৰে আজি ৰিসেপশন পাৰ্টি আছে মানে দিনত। মাজত দুটা দিন গ্যাপ গল, তাৰ পাছত আজি পাৰ্টি। কিন্তু এটো ব্লগ পাৰ্টি চাগে অলপ লেটই হ'ব আপোনালোকৰ। বাৰু যি কি নহওক এতিয়া মই গা পা ধুই আহিলো আৰু ৰেডি হও বিয়াত যাব কাৰণে। তাৰ আগতে ভাবিলো এটা বস্তু আপোনালোকৰ লগত শেয়াৰ কৰো। মই গা ধুব যোৱাৰ আগতে এটা পাৰ্সেল আহিছে, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলো। মই এটা নেক পিস অৰ্ডাৰ কৰিছো মানে। যেহেতু মই নেক পিস তেনেকে মানে নেকলেছৰ সেট মই নিপিন্ধু, মোৰ নাইও তেনেকে, এটা বা দুই তিনটা মান এনেকে আছে আৰু। কিন্তু বহুতে মানে পিন্ধে, মেৰিড হওক বা আনমেৰিড সবেই পিন্ধে আজিকালি আৰু বহুত ভালো লাগে। মোৰ ভাল লাগে, কিন্তু মই নিজে পিন্ধিবৰ কাৰণে মোৰ মন নাযায় মানে। সো এতিয়া ভাবিছো যে লাহে লাহে পিন্ধা ষ্টাৰ্ট কৰিম, সেইকাৰণে এটা সেট মানে এনেকে লোৱা ষ্টাৰ্ট কৰিছো। নেক পিসটো হৈছে এইটো, দেখিছে ইমান ধুনীয়া লাগিছে মানে কি কম আৰু, একদম পুৰা মাল্টি কালাৰৰ হয়। বহুত কালাৰৰ ড্ৰেছৰ লগত মানে এইটো মিলি যাব, মানে পুৰা ম্যাচিং কৰিব আৰু। এইটো ক্ৰিষ্টেলৰ হয় আৰু পুৰা ডেজলিং কৰি আছে, আপোনালোকে দেখি গম পাইছে চাগে। মোৰটো বহুত মানে ভাল লাগিছে, বহুত ধুনীয়া লাগিছে আৰু। প্ৰাইসটো মই ভিডিওটো তলতে মেনশন কৰি দিম বাৰু। আৰু এইফালে এনেকে গোল্ডেন কালাৰ চেইন আছে হুক লগাবৰ কাৰণে, আৰু এইটো সাইডে আছে এনেকুৱা এটা হুক এটা আছে লগাবৰ কাৰণে। আৰু এই চেইনৰ কোৱালিটিটো বহুত ভাল, কিন্তু দেই কালাৰ সালাৰ যোৱা নহয়, বহুত ধুনীয়া একদম গোল্ডেন কালাৰ কৰা আছে। আৰু ইয়াৰ লগত ইয়াৰিংছটো দিছে, এইযোৰ ইয়াৰিংছটো দি দিছে। এইযোৰ মই এনেকে দেখুৱাই দিছো, মানে ইমান ডাঙৰ নহয় কিন্তু সৰুৱে ভাল লাগিছে আৰু। সিম্পল টাইপৰ এনেকুৱা দুযোৰ মানে দুপাত আৰু ইয়াৰিংছ দিছে মানে। সেটটো মোৰ বহুত ভাল লাগিছে, সেইকাৰণে আপোনালোকৰ ওচৰতো শেয়াৰ কৰিলো। আৰু কেইটামান সেট মই লম, উইচ লিষ্টত থৈ দিছো মানে। সেইকেইটাও যেতিয়া মই লম আপোনালোকৰ ওচৰত শেয়াৰ কৰিম বাৰু। আৰু এতিয়া মই বিয়াত যাবৰ কাৰণে ৰেডি হওঁ, আৰু দেখিছেনে গা ধুই আহিও ঘামি গৈছো। যেহেতু ফেনটো অফ কৰি ৰাখিছো, নহলে ব্লগত মানে ভিডিও কৰিলে বহুত সাউন্ড হৈ থাকে। আৰু এতিয়া মই বিয়াত যাবৰ কাৰণে ৰেডি হওঁ, চাই থাকিব ব্লগটো একেবাৰে শেষলৈকে। এইফালে মই শাড়ী উলিয়াই ৰাখিছো, সেইখন শাড়ী পিন্ধি যাম নেকি। মই যে মাত্ৰ আপোনালোকক নেকলেছৰ সেটটো দেখালো, হেতু এখন শাড়ীৰ লগত বহুত ধুনীয়া মিলিব, কিন্তু মই নিপিন্ধো। শাড়ীখনৰ লগত এযোৰ ইয়াৰিংছে পিন্ধিম। আৰু এযোৰ পাটৰ কাপোৰো উলিয়াই ৰাখিছো, এযোৰটো মোৰ বিয়াত দিয়া পাটৰ কাপোৰ হয়। এই দুযোৰৰ পৰা এযোৰ পিন্ধিম আৰু এইফালে মানুহজনৰ কাপোৰো উলিয়াই ৰাখিছো, তেওঁ কাপোৰো দেখাই দিলো, পেন্ট আৰু শাৰ্ট। এতিয়া মই ওলাই মানে ফাৰ্ষ্টত মুখৰ মেকআপ কৰো, তাৰ পাছত আকৌ আপোনালোকক লগ পাই আছো, চাই থাকিব। আৰু এতিয়া মই পুৰা ওলাই মেলি ৰেডি হৈ গলো, আৰু এইখন শাড়ীয়ে পিন্ধিছো, পাটৰ কাপোৰযোৰ পিন্ধা নাইকিয়া। মই যে ডিঙিৰ সেটটো দেখালো শাড়ীখনৰ লগত মিলিলে হয়, কিন্তু বেছি জিগজাগ লাগিব বুলিকে মই নিপিন্ধিলো। ভালে আছে যা তুমি গিফট দিও, মই কৰি আছো। খানা খাই মেলি কেইখনমান ফটো তুলিলো, আৰু খানাটোতো বহুত টেষ্টি বনাইছিলে, কি কম বহুত মজা বনাইছিলে, খাই বহুত ভাল লাগিল। মই তুলিলো, হাজবেণ্ডৰ লগতো তুলিলো দুখনমান। তাৰপিছত বিয়াত মোৰ আব্বা আম্মাকো ইনভাইট কৰিছিলে, মানে আব্বা আম্মা গৈছিলে, আমি গোটেইগালেও একেলগে তুলিলো। গোটেইখন ফটো মই ভিডিওটোতে এড কৰি দিছো, আশা কৰো আপোনালোকে চাই পেলাই ভাল পাব। হাই এভৰিৱান, আজি নেক্সট ডে ইভিনিং হয়। ওলাই মেলি ৰেডি হৈছো এটা জেগাত যাবৰ কাৰণে। ক'ত যাম কৈ আছো বাৰু। ফাৰ্ষ্টত মোৰ ড্ৰেছটো দেখাই লৈছো, মানে এইযোৰ কাপোৰটো মই ঈদত লৈছিলো, পিন্ধাই নাই, আজি ফাৰ্ষ্ট টাইম পিন্ধিছো। ভালো লাগিছে কিবা এটা, সেইকাৰণে আপোনালোককো দেখুৱাই দিলো। আৰু গৈ আছো মানে আমাৰ ইয়াতে মেলা হৈ আছে, সো মেলাতে গৈ আছো।
पहली बार देख के आओ কেনেকুৱা অরিজিনাল শাখা শাখা কলকাতা নবদ্বীপের শাখা পাচ্ছেন এক জোড়া মাত্র Hi everyone, good morning. ৰাতিপুৱা উঠি চাটা খালো কাম কৰিম এতিয়া আৰু আজি বহুত গৰম দিছে পুৰা চোকা ৰ'দো দিছে আৰু একদম পুৰা গৰমো পৰি আছে যোৱাকালি ৰাতি মেলালৈ গৈছিলো মানে সন্ধিয়া আৰু দেখুৱালো এটো আপোনালোকক কি কি আনিলো দেখুৱা নাই ভাবিলো দেখুৱাই দিও আৰু ব্লগটো দীঘল হৈ গৈ আছে ব্লগটো এইখিনিতে শেষ কৰিব লাগিব মই ললো ইয়াৰিংছ এজোৰ ইয়াৰিংছ লৈছো আৰু এজোৰ এয়া মই বেক কেমেৰা দি ভালকে দেখুৱাই দিম বাৰু আৰু এটা মই লেম্প লৈছো হেতু মই বেক কেমেৰা দি দেখুৱাইছো এজোৰ ইয়াৰিংছ ব্লু কালাৰৰ এজোৰ লৈছো এনেকুৱা দেখিছে হোৱাইট কালাৰ ষ্টোন ব্লু কালাৰ এনেকুৱা ষ্টোনৰ আছে এবিলাক 50 টকাকে লৈছে বেছি দাম নহয় আৰু এজোৰ লৈছো এজোৰ মোৰ হাজবেণ্ডে পছন্দ কৰিছে দে মোৰ ভাল লাগিছে এজোৰ বেছি ভাল লাগিছে গ্ৰীন কালাৰৰ হয় ষ্টোনটো আৰু ষ্টোনটো ইমান ধুনীয়া ডেজলিং কৰি আছে এটো 50 টকাই লৈছে তাৰ পাছতে এটা লেম্প আনিলো লেম্পটো দেখুৱাই দিও ৰাতি আনি পেলাই ফিটিং কৰিলো মানে এইটো লেম্প বাহৰ মানে ইয়াতে লাইট লগাব পাৰি কিন্তু মই লাইট লগোৱা নাই মানে আমাৰ কালাৰিং মানে এনেকুৱা হৰু টিপ টপ লাইট আছে যে হে লাইটটোৱে মই লগাই ৰাখিছো কেনেকুৱা লাগে মই দেখুৱাই আছো বাৰু জ্বলালে পিছত মই এনেকুৱা আৰ্টিফিশিয়াল আজিকালি বাল্ব পাই নহয় বেটাৰীত বা চাৰ্জত চলা তেনেকুৱা বাল্ব এটা আনি পেলাই পিছত মই লগাই দিম আৰু এতিয়া এনেকে জ্বলে মানে এটা দিনত পোহৰ হৈ আছে কাৰণে ইমান গম পোৱা যোৱা নাই ৰাতি হলে মানে বেছি ভাল লাগে মই কেতিয়াবা ৰাতিও আপোনালোকক ইয়াৰ ভিউটো দেখুৱাম বাৰু দিয়ক আৰু এটোৰ দাম হৈছে এটো কটেটো 350 কৈছিলে কিন্তু মই 150 টকা দি পেলাই ললো তো এতিয়া মোৰ ব্লগটো মই আজি এইখিনিতে শেষ কৰিছো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটো যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই